আজি মই আপোনালোকক ডাবল কটৰী 36 সাইজ ব্লাউজৰ পেপাৰ কাটিং এটা কৰি দেখুৱাম। পেপাৰত ব্লাউজ কাটিংটো কৰিছো কাৰণে পেপাৰখন মই এজাপ কৰি লৈছো। কিন্তু আপোনালোকে যেতিয়া কাপোৰত ব্লাউজ কাটিং কৰিব তেতিয়া সদায় কাপোৰখন দুজাপ কৰি ল'ব। ব্লাউজটোৰ পিঠিৰ ভাগটো প্ৰথমে কাটি ল'ম। এতিয়া চাওক ব্লাউজৰ দিশটো মই লৈ লৈছো। আপোনালোকক ব্লাউজৰ দিশটো যিমানটো জোখত লাগে সিমানটো জোখত ল'ব পাৰিব, কিন্তু জোখতকৈ সদায় 1.5 ইঞ্চি বা 1 ইঞ্চি বহাই ৰাখিব। পাৰিলে 1.5 ইঞ্চিয়ে বহাই ৰাখিব, কিয়নো একেবাৰে নতুনকৈ শিকাসকলে 1 ইঞ্চি যদি বহাই ৰাখে চিলাবলৈ অসুবিধা পায়। সেইকাৰণে সদায় 1.5 ইঞ্চি বহাই ৰাখিব। এতিয়া চাওক ব্লাউজৰ দিশটো মই ইয়াতে লৈছো 15.5 ইঞ্চি, কিয়নো ব্লাউজটো মই 14 ইঞ্চি জোখত দীঘল ৰাখিব লাগিব। সেইকাৰণে মই 15.5 ইঞ্চি লৈছো। 15.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছো আৰু এইফালেও 15.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছো। এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'ম। আপোনালোকেও ব্লাউজ কাটিং কৰোঁতে প্ৰথমে সদায় ব্লাউজৰ দিশটো লৈ ল'ব। ব্লাউজৰ দিশটো লোৱাৰ পাছত এনেধৰণে চাওক বক্স আকাৰত বনাই ল'ব। এনেকৈ যদি বক্স আকাৰত বনাই লয় ব্লাউজটোৰ জোখমাখখিনি কৰিবলৈ সুবিধা হয়। দেখিছেনে ব্লাউজৰ দিশটো প্ৰথমে মই লৈ ল'লোঁ। এতিয়া চাওক কান্ধৰ জোখটো লৈ ল'ম। কান্ধৰ জোখটো লৈছোঁ 5.5 ইঞ্চি। 5.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা চাওক আৰ্মহোলৰ জোখটো লৈ লৈছোঁ। দেখিছেনে কান্ধৰ এই বিন্দুটোৰ পৰা আৰ্মহোলৰ কাৰণে 6 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু পথালিকৈ এই বিন্দুটো 5.5 ইঞ্চি দূৰত্বত পৰিছেনে নাই পৰা চাই ল'লোঁ। দেখিছেনে 5.5 ইঞ্চি দূৰত্বত বিন্দুটো মিলাই লৈ কান্ধৰ বিন্দুটো আৰু আৰ্মহোলৰ বিন্দুটো দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া ব্লাউজটোৰ বুকুৰ জোখটো ল'ব লাগিব। বুকুৰ জোখটো ল'বলৈ আপোনালোকক একেবাৰে সহজ পদ্ধতিৰে দেখুৱাইছোঁ চাব। দেখিছেনে ফিটাডালৰ মূৰটো মই 36ত এনেদৰে লগাই লৈছোঁ। মানে 36ক আমি 4 ভাগ কৰিব লাগিব। প্ৰথমে দুভাগ কৰি লৈছোঁ। দুভাগ কৰি দেখিছেনে ইয়াতে পাইছোঁ 18। 18ক আকৌ এতিয়া দুভাগ কৰিব লাগিব। 18ক দুভাগ কৰি পাইছোঁ 9। এতিয়া চাওক বুকুৰ জোখটো আমি 9 ইঞ্চি ৰাখিব লাগিব। বুকুৰ কাৰণে চাওক 9 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু কান্ধৰ পৰা 6 ইঞ্চি দূৰত্বত এই বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া দেখিছেনে এই বিন্দুটোৰ পৰা আৰ্মহোলৰ বিন্দুটোলৈকে আঁচডাল টানি এনেকৈ মিলাই ল'লোঁ। এতিয়া কঁকালৰ জোখটো লৈ ল'ম। কঁকালৰ কাৰণে 9 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। কঁকালটো আছিলে 8 ইঞ্চি, কিন্তু পিঠিৰ মাজৰ ভাগটো চিলাব লাগিব কাৰণে 1 ইঞ্চি বহাই লৈছোঁ। সেইকাৰণে টোটেল 9 ইঞ্চি লৈছোঁ। এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ আৰু এই যে আঁচডাল টানিছোঁ এই আঁচডালেই হৈছে চিলাই মাৰ্জিনৰ আঁচডাল। মানে ব্লাউজটোৰ গা জোখৰ চিলনিটো এই আঁচডালতে চিলাব লাগিব। কিছুমানে ব্লাউজটো একেবাৰে গাৰ জোখত বহুত বেছি টানকৈ পিন্ধিও বেয়া পায়। যদি আপোনালোকক অকণমান বহলকৈ লাগে তেনেহ'লে কি কৰিব চাওক এই আঁচডালৰ পৰা অকণমান ছাইডৰ ফালে গাৰ চিলনিটো চিলাই দিব। ব্লাউজটো কেতিয়াবা বহল কৰিবলগীয়া হ'বও পাৰে, সেইকাৰণে ছাইডৰ ফালে অকণমান কাপোৰ সদায় বহাই ৰাখিব। চাওক ছাইডৰ ফালে মই 2 ইঞ্চি বহাই ৰাখিছোঁ আৰু কান্ধৰ পৰা 6 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া চাওক এই আঁচডালৰ সৈতে মই এনেকৈ আঁচডাল টানি মিলাই ল'লোঁ আৰু কঁকালৰ ফালেও চাওক চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা 2 ইঞ্চি বহাই ৰাখিছোঁ। এতিয়া এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। পিঠিৰ মাজৰ অংশটো চিলাবৰ কাৰণে চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা জুখি ল'ব। দেখিছেনে চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা ফিটাডাল মই এনেকৈ লৈ লৈছোঁ আৰু একেবাৰে সোঁ মাজত এটা বিন্দু দিছোঁ। এতিয়া চাওক এই বিন্দুটোৰ পৰা ওপৰ ভাগলৈ 5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু পথালিকৈ 5.5 ইঞ্চি দূৰত্বত এই বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ আৰু দুয়োটা ছাইডে আধা ইঞ্চি বহাই লৈছোঁ। এতিয়া চাওক ওপৰৰ পৰা বিন্দুটোৰ সৈতে মিলাই কোনীয়াকৈ আঁচডাল টানি ল'লোঁ আৰু পিঠিৰ চিলনিটো ইয়াতে চিলাব লাগিব। আপোনালোকে ভালদৰে বুজি পাবৰ কাৰণে মই আপোনালোকক এইখিনি জোখমাখ কৰি দেখুৱাইছোঁ যাতে ভালদৰে বুজি পায়। আপোনালোকে ব্লাউজ কাটিংটো কৰোঁতে এইখিনি জোখমাখ নকৰিলেও হ'ব। যেতিয়া ব্লাউজটো চিলাব তেতিয়া জোখমতে পিঠিৰ এই মাজৰ ভাগটো চিলাই দিব।
এতিয়া গলৰ জোখটো লৈ ল'ম। গলৰ কাৰণে চাওক 2.3 এটা বিন্দু দিছোঁ আৰু পিঠিটো কিমান কটা দিয়ে সেইটো নিজৰ হিচাপ মতে আপোনালোকে দিব পাৰিব। ইয়াতে চাওক পিঠিটো মই কটা দিছোঁ 8.5 ইঞ্চি। 8.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু পিঠিৰ বহলটো ৰাখিছোঁ 3 ইঞ্চি। দেখিছেনে? 3 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই আটাইকেইটা বিন্দু লগ লগাই বক্স আকাৰত বনাই ল'লোঁ। এতিয়া চাওক ডিঙিৰ ৰাউণ্ড শ্বেপটো দিব লাগিব। ৰাউণ্ড শ্বেপটো দিবৰ কাৰণে চাওক এই কোণটোৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটো ক্ৰছ কৰি দেখিছেনে ডিঙিৰ ৰাউণ্ড শ্বেপটো মই দি লৈছোঁ। ডিঙিৰ ৰাউণ্ড শ্বেপটো দি ল'লোঁ। এতিয়া আৰ্মহোল শ্বেপটো দিব লাগিব। আৰ্মহোল শ্বেপটো দিবৰ কাৰণে চাওক এই কোণটোৰ পৰা 1.3 এটা বিন্দু দিছোঁ আৰু আৰ্মহোলটো যে আমি 6 ইঞ্চি লৈছিলোঁ দেখিছেনে? এই 6 ইঞ্চিৰ একেবাৰে সোঁ মাজত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা চাওক আৰ্মহোলৰ শ্বেপটো এতিয়া দি ল'ম। এই বিন্দুটোৰ পৰা চাওক 1.3 যে বিন্দুটো দিছিলোঁ এই বিন্দুটোৰ সৈতে এনেকৈ মিলাই দেখিছেনে আৰ্মহোল শ্বেপটো মই দি লৈছোঁ। বহুতে কৈ থাকে কাণটো খহি যায় বুলি। যদি আপোনালোকৰ ব্লাউজৰ কাণটো খহি যায় তেনেহ'লে কি কৰিব চাওক আৰ্মহোলৰ ছাইডৰ ফালে দেখিছেনে এইটো আৰ্মহোল হয়। আৰ্মহোল ছাইডৰ ফালে অকণমান এনেকৈ ডাউন কৰি ব্লাউজটো কাটিব। তেনেকৈ যদি ব্লাউজটো কাটে তেতিয়া ব্লাউজটো খহি নাযায়, কিয়নো ডিঙিৰ ছাইডটো অকণমান বহল হৈ থাকে, সেইকাৰণে আচলতে ব্লাউজটো খহি যায়। যদি ডিঙিৰ ছাইডটো আমি অকণমান ঠেকাই চিলাই দিওঁ তেতিয়া ব্লাউজটো খহি নাযায়। আৰু দেখিছেনে পিঠিৰ জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া মই পিঠিৰ ছাইডটো কাটি ল'ম। পিঠিৰ ছাইডটো কাটি ল'লোঁ। এতিয়া আগফালৰ ছাইডটো কাটিব লাগিব। আগফালৰ ছাইডটো কাটিবৰ কাৰণে চাওক পিঠিৰ ছাইডতকৈ আগফালৰ ছাইডটো 0.5 ইঞ্চি দীঘলকৈ ৰাখিছোঁ। পিঠিৰ ছাইডটো 15.5 ইঞ্চি দীঘল কৰিছিলোঁ আৰু আগফালৰ ছাইডটো 16 ইঞ্চি দীঘল কৰিছোঁ, কিয়নো বেল্টৰ কাৰণে কাপোৰ অকণমান বেছিকৈ লাগে, সেইকাৰণে 0.5 ইঞ্চি বহাই লৈছোঁ। এতিয়া দেখিছেনে দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ আৰু পিঠিৰ ছাইডটোৰ কঁকালৰ ভাগটো দেখিছেনে আঁচডালৰ সৈতে এনেদৰে মিলাই লৈ পিঠিৰ শ্বেপটো ইয়াতে আঁকি লৈছোঁ। পিঠিৰ শ্বেপটো আঁকি ল'লোঁ। প্ৰথমে চাওক আৰ্মহোলৰ শ্বেপটো মিলাই ল'ম। আৰ্মহোল আছিলে 6 ইঞ্চি। চাওক 6 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু পথালিকৈ 5.5 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া চাওক কান্ধৰ পৰা দেখিছেনে বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ আৰু এই কোণটোৰ পৰাও আঁচডাল টানি বক্স আকাৰত বনাই ল'লোঁ। আৰ্মহোল শ্বেপটো দিবলৈ চাওক এই কোণটোৰ পৰা 1.3 এটা বিন্দু দিছোঁ। ব্লাউজটোৰ পিঠিৰ ছাইডটোৰ আৰ্মহোলটো মই 1.3 দিছিলোঁ আৰু আগফালৰ ছাইডটো 1.3 দিছোঁ। আৰ্মহোল শ্বেপটো দুয়োটা ছাইডৰে সমান জোখত দিছোঁ। দেখিছেনে আৰ্মহোল শ্বেপটো মই মিলাই ল'লোঁ। ডিঙিৰ কাৰণে চাওক 6 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। যদি আপোনালোকক অকণমান বেছিকৈ কটা লাগে তেনেহ'লে 6.5 ইঞ্চিও ল'ব পাৰিব। আৰু চাওক বহলটো ৰাখিছোঁ 0.5 ইঞ্চি। এতিয়া চাওক বিন্দুকেইটা লগ লগাই আকৌ বক্স আকাৰত বনাই ল'লোঁ। ডিঙিৰ ৰাউণ্ড শ্বেপটো দিবলৈ চাওক এই কোণটোৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। আপোনালোকেও যদি এই শ্বেপবিলাক দিবলৈ অসুবিধা পায় তেনেহ'লে মই দেখুওৱা ধৰণে শ্বেপবিলাক দি চাব, খুব সহজভাৱে শ্বেপবিলাক দিব পাৰিব। এতিয়া চাওক ডিঙিৰ ৰাউণ্ড শ্বেপটো মই দি লৈছোঁ। ডিঙিৰ ৰাউণ্ড শ্বেপটো দি ল'লোঁ। এতিয়া ব্ৰা কাটটো কাটিবৰ কাৰণে চাওক কান্ধৰ পৰা 12.2 এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পোনতেই আঁচ এডাল টানি ল'ম। যদি আপোনালোকে আঁচডাল টানিবলৈ অসুবিধা পায় বা আঁচডাল বেকা হয় তেনেহ'লে এটা কাম কৰিব, চাওক এই যে আঁচডাল দেখিছে কঁকালৰ ফালে, এই আঁচডালৰ পৰা বিন্দুটো কিমান ওপৰলৈ পৰিছে জুখি ল'ব। দেখিছেনে কঁকালৰ ফালৰ পৰা এই বিন্দুটো পৰিছে 3.2ত। দেখিছেনে 3.2ত এটা বিন্দু দিছোঁ। দুয়োফালে বিন্দুকেইটা মিলাই ল'লোঁ আৰু চাওক পোনকৈ আঁচডাল টানি ল'লোঁ। যদি আপোনালোকৰ আঁচডাল বেকা হয় তেনেহ'লে আপোনালোকে এনেধৰণে আঁচডাল টানিব পাৰিব।
বেল্টৰ শ্বেপটো দিবৰ কাৰণে চাওক এই আঁচডালৰ পৰা 1 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু পথালিকৈ 3.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া এই দুয়োটা বিন্দু লগ লগাই বেল্টৰ শ্বেপটো দি ল'ম। বেল্টৰ শ্বেপটো মিলাই ল'লোঁ। এতিয়া ব্ৰা কাটটো কাটিব লাগিব। ব্ৰা কাটটো কেনেকৈ কাটিম আপোনালোকক মই একেবাৰে সহজ পদ্ধতিৰে বুজাবলৈ চেষ্টা কৰিছোঁ। চাওক চিলাই মাৰ্জিনৰ কাৰণে যে এই আঁচডাল টানি লৈছিলোঁ, ব্লাউজটোৰ সন্মুখৰ ভাগতো এতিয়া চাওক চিলাই মাৰ্জিনৰ এই আঁচডালৰ পোনে পোনে মই চিনটো দি লৈছোঁ। দুয়োটা বিন্দু লগ লগাই চিলাই মাৰ্জিনৰ আঁচডাল টানি ল'লোঁ। এতিয়া ব্ৰা কাটৰ জোখটো ল'ব লাগিব। ব্ৰা কাটৰ জোখটো ল'বৰ কাৰণে চাওক চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা হুকপটিলৈকে এনেকৈ জুখি ল'ব আৰু ইয়াতে পাইছোঁ 9। এতিয়া চাওক 9ক আমি 4 ভাগ কৰিব লাগিব। প্ৰথমে দেখিছেনে 9ক দুভাগ কৰি লৈছোঁ। 9ক দুভাগ কৰি পাইছোঁ 4.5। এতিয়া আকৌ 4.5ক দুভাগ কৰি লৈছোঁ। 4.5ক দুভাগ কৰি পাইছোঁ 2.2। এতিয়া ব্ৰা কাটৰ জোখটো আমি 2.2 ল'ব লাগিব। চাওক চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা লৈছোঁ, দেখিছেনে? চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা 2.2ত এটা বিন্দু দিছোঁ। যদি আপোনালোকক ব্ৰা কাটটো অকণমান সৰুকৈ লাগে তেনেহ'লে সৰু কৰি ল'বও পাৰিব। সৰু কৰিবৰ কাৰণে চাওক চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা 3 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। আপোনালোকে ব্ৰা কাটটো ইমান ডাঙৰকৈ নাকাটিলেও হ'ব। 3 ইঞ্চি দূৰত্বত যে মই বিন্দুটো দিছোঁ সেইটো জোখত ব্ৰা কাটটো কাটিলেও জোখৰ হ'ব। এতিয়া চাওক আৰ্মহোলৰ এই ৰাউণ্ড শ্বেপটোৰ পৰা 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ডিঙিৰ ফাললৈ চাওক এই আঁচডালৰ পৰা 1 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া এই আটাইকেইটা বিন্দু লগ লগাই ব্ৰা কাটৰ শ্বেপটো দিব লাগিব। যদি আপোনালোকে শ্বেপটো দিবলৈ অসুবিধা পায় তেনেহ'লে চাওক কি কৰিব, এই বিন্দুটোৰ পৰা ওপৰৰ ফাললৈ এনেকৈ আঁচ এডাল টানি ল'ব। এনেকৈ যদি আঁচডাল টানি লয় ব্ৰা কাটৰ শ্বেপটো দিবলৈ সুবিধা হয়। এতিয়া চাওক বিন্দুকেইটা লগ লগাই মই ব্ৰা কাটৰ শ্বেপটো দি লৈছোঁ। ব্ৰা কাটৰ শ্বেপটো দি ল'লোঁ। এতিয়া চাওক বেল্টৰ কাৰণে যে আঁচডাল টানিছিলোঁ এই আঁচডালৰ পৰা দেখিছেনে, ইয়াৰ পৰা 3 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এইটো হুকপটিৰ ছাইডটো হয় আৰু গাৰ ছাইডৰ ফালেও চাওক এই আঁচডালৰ পৰা 3.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু ব্ৰা কাটটোৰ একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা চাওক ওপৰৰ ভাগলৈ 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া এই আটাইকেইটা বিন্দু লগ লগাই ব্ৰা কাটৰ শ্বেপটো দি ল'ম। চাওক বিন্দুকেইটা লগ লগাই ব্ৰা কাটৰ শ্বেপটো মই দি লৈছোঁ। যদি আপোনালোকে এনেধৰণে শ্বেপটো দিবলৈ অসুবিধা পায় তেনেহ'লে স্কেল পাৰ্টৰ সহায়তো ব্ৰা কাটৰ এই শ্বেপটো দিব পাৰিব। দেখিছেনে ব্ৰা কাটৰ শ্বেপটো মই দি ল'লোঁ। ব্লাউজটোৰ সন্মুখৰ ভাগটোৰ জোখমাখখিনি কৰি কাটি ল'লোঁ। এতিয়া ব্ৰা কাটটো ডাঙৰকৈ কাটিব লাগিব। ব্ৰা কাটটো ডাঙৰকৈ কাটিবৰ কাৰণে চাওক কাগজখনত মই ব্ৰা কাটৰ শ্বেপটো আঁকি লৈছোঁ। এতিয়া চাওক ছাইডৰ ফালে 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ, মানে এইফাললৈ 1 ইঞ্চি বহাই লৈছোঁ আৰু হুকপটিৰ ছাইডৰ ফালে চাওক 1.2ত এটা বিন্দু দিছোঁ। দেখিছেনে? এই আঁচডালৰ পৰা 1.2ত এটা বিন্দু দিছোঁ আৰু বিন্দু দুটা ব্ৰা কাটৰ শ্বেপটোৰ সৈতে এনেদৰে মিলাই ল'লোঁ। ব্ৰা কাটৰ শ্বেপটো মিলাই ল'লোঁ। এতিয়া চাওক ওপৰ ভাগলৈ এই আঁচডালৰ পৰা দেখিছেনে 0.7ত এটা বিন্দু দিছোঁ, মানে এইফালে 0.7 বহাই লৈছোঁ আৰু ছাইডৰ ফালেও চাওক 0.7 বহাই লৈছোঁ। দেখিছেনে? ইয়াৰ পৰা 0.7ত এটা বিন্দু দিছোঁ। যদি আপোনালোকক ব্ৰা কাটটো অকণমান দকৈ কটা লাগে তেনেহ'লে চাওক ওপৰৰ পৰা দেখিছেনে 0.1ত এটা বিন্দু দিছোঁ। আপোনালোকে 0.2 ল'ব পাৰে। যদি বেছিকৈ কটা লাগে তেতিয়া আপোনালোকে 0.2 লৈ ল'ব। এতিয়া চাওক ব্ৰা কাটৰ শ্বেপটো মই বিন্দুকেইটাৰ সৈতে এনেদৰে মিলাই ল'লোঁ আৰু এইফালেও চাওক এই বিন্দুটোৰ পৰা দেখিছেনে তলৰ ভাগলৈ ব্ৰা কাটটো মিলাই লৈছোঁ।
এতিয়া চাওক ওপৰৰ বিন্দুটোৰ পৰা দেখিছেনে এই বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। ব্ৰা কাটটো শ্বেপটো মই আকৌ অকণমান ভালদৰে মিলাই লৈছোঁ। দেখিছেনে ব্ৰা কাটটো মোৰ হৈয়ে গ'ল। এতিয়া ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো কাটিব লাগিব। ছেকেণ্ড পাৰ্টটো কাটিবৰ কাৰণে চাওক ব্ৰা কাটটো মই জুখি লৈছোঁ আৰু ইয়াতে পাইছোঁ 8। এতিয়া চাওক এই কাগজখনত 8 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। আকৌ চাওক এই বিন্দুটোৰ পৰা দেখিছেনে ওপৰ ভাগলৈ 3.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও 3.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। দুয়োটা বিন্দু 8 ইঞ্চি দূৰত্বত পৰিছেনে নাই পৰা এবাৰ চাই ল'লোঁ। এতিয়া আটাইকেইটা বিন্দু লগ লগাই বক্স আকাৰত মই বনাই লৈছোঁ। বক্স আকাৰত বনাই ল'লোঁ। এতিয়া চাওক হুকপটিৰ ছাইডৰ ফালে 1 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু এইফালে আধা ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। এতিয়া শ্বেপটো দিব লাগিব। শ্বেপটো দিবলৈ চাওক ব্ৰা কাটৰ যে এই হুকপটিৰ ছাইডটো দেখিছে এই হুকপটিৰ ছাইডটো চাওক এই বিন্দুটোৰ সৈতে এনেদৰে মিলাই লৈছোঁ। দেখিছেনে দুয়োটা বিন্দুত ব্ৰা কাটৰ শ্বেপটো এনেদৰে মিলাই লৈ চাওক ছেকেণ্ড পাৰ্টৰ শ্বেপটো মই দি লৈছোঁ। একেবাৰে নতুনকৈ ব্লাউজ কাটিং শিকাসকলে এনেদৰে শ্বেপবিলাক দি চাব। খুব সহজভাৱে আপোনালোকে ব্লাউজ কাটিংটো কৰিব পাৰিব। দেখিছেনে ছেকেণ্ড পাৰ্টটোৰ শ্বেপটো মই দি ল'লোঁ আৰু এতিয়া কাটি ল'ম। যিমান পাৰোঁ একেবাৰে সহজ পদ্ধতিৰে ব্লাউজ কাটিংটো কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু দেখিছেনে ব্লাউজ কাটিংটো কৰি মোৰ হৈ গ'ল। এতিয়া ব্লাউজটো আপোনালোকক চিলাই দেখুৱাম। এতিয়া চাওক কাপোৰত ব্লাউজ কাটিং কৰিবলৈ কাপোৰখন সদায় দুজাপ কৰি ল'ব আৰু চাওক কাপোৰখনৰ যে বন্ধ ছাইডটো দেখিছে বন্ধ ছাইডটো মই নিজৰ গা ফালে দি লৈছোঁ। প্ৰথমে মই পিঠিৰ ছাইডটো কাটি ল'ম। পিঠিৰ ছাইডটো কাটিবৰ কাৰণে চাওক যিটো যে আৰ্মহোল ছাইড দেখিছে সেই আৰ্মহোল ছাইডটো কাপোৰখনৰ খোলা ছাইডৰ ফালে ৰাখিছোঁ আৰু পিঠিৰ যে এই ৰাউণ্ড শ্বেপটো দেখিছে এই ৰাউণ্ড শ্বেপটো কাপোৰখনৰ বন্ধ ছাইডৰ ফালে ৰাখিছোঁ আৰু এইটো হৈছে আৰ্মহোল ছাইডটো দেখিছেনে। এনেকৈয়ে আপোনালোকে কাপোৰখনৰ ওপৰত ফৰ্মাবিলাক পাৰি ব্লাউজ কাটিংটো কৰি ল'ব। প্ৰথমে কিন্তু সদায় লাইনিং কাপোৰটোত ব্লাউজ কাটিংটো কৰি ল'ব। দেখিছেনে লাইনিং কাপোৰটোত প্ৰথমে মই ব্লাউজ কাটিংটো কৰি ল'লোঁ আৰু ব্লাউজ কাটিংটো কৰি লোৱাৰ পাছত লাইনিং কাপোৰখিনি এনেদৰে মিলাই ল'লোঁ। লাইনিং কাপোৰখিনি কাটি হোৱাৰ পাছত চাওক ব্লাউজ পিচটোৰ ওপৰত লাইনিং কাপোৰখিনি এনেদৰে পাৰি ব্লাউজ পিচটো কাটি ল'লোঁ। এতিয়া চাওক ব্লাউজটো কেনেকৈ চিলাম। প্ৰথমে সদায় ব্ৰা কাটটো চিলাব লাগিব। চিলোৱাৰ আগতে সদায় এনেদৰে মিলাই ল'ব। যিটো ৰাউণ্ড শ্বেপ দেখিছে যে সেই ৰাউণ্ড শ্বেপটো এনেদৰে মুখামুখিকৈ ৰাখিব আৰু যদি আপোনালোকে ছেকেণ্ড পাৰ্টটো মিলাব নোৱাৰে তেনেহ'লে কি কৰিব চাওক সমানকৈ জাপি ল'ব। দেখিছেনে এনেদৰে জাপি ল'ব আৰু যিটো ঠেক ছাইড দেখিব সেই ঠেক ছাইডটো ব্লাউজটোৰ হুকপটিৰ ছাইডৰ ফালে দি ল'ব। দেখিছেনে এইটো ঠেক ছাইড হয় আৰু চাওক ঠেক ছাইডটো মই হুকপটিৰ ছাইডৰ ফালে এনেকৈ ৰাখি লৈছোঁ। বুজি পালেনে বাৰু আপোনালোকে। এতিয়া চাওক ব্ৰা কাটটো মই কেনেকৈ চিলাম। নতুনকৈ শিকাসকলৰ বহুতে চিলনিবিলাক বেকা হয় বুলি মোক কমেণ্ট আৰু মেছেজ কৰিছে। যদি আপোনালোকৰ তেনেধৰণৰ অসুবিধা হৈছে তেনেহ'লে চাওক এনেকৈ চিন এটা দি ল'ব। দেখিছেনে ছেকেণ্ড পাৰ্টটোত মই দুয়োটা পিছতে সমান জোখত চিন এটা দি ল'লোঁ আৰু এই চিনটো পোনতে ব্ৰা কাটটো এতিয়া চিলাই দিম। চিলাবৰ কাৰণে চাওক সমান জোখৰ দুয়োটা পিচ এনেদৰে মই মিলাই লৈছোঁ। দেখিছেনে এনেদৰে মিলাই লোৱাৰ পাছত ছেকেণ্ড পাৰ্টটোত যে মই চিনটো দিছিলোঁ এই চিনটোৰ পুনৰ পৰা ব্ৰা কাটটো চিলাই দিছোঁ। ব্ৰা কাটটো চিলাই ল'লোঁ। এতিয়া এইটো পিছো চিলাই দেখুৱাম। চাওক দুয়োটা পিচ সমান জোখত এনেদৰে মিলাই লৈ চিনটো যে দিছিলোঁ চিনটোৰ পোনত ব্ৰা কাটটো চিলাই দিছোঁ। আপোনালোকে যদি একেবাৰে নতুনকৈ ব্লাউজ কাটিং শিকি আছে বা শিকিব বিচাৰিছে তেনেহ'লে ভিডিঅ'টো ভালদৰে চাব আৰু সকলোখিনি কথা ভালদৰে বুজি পাব। সূতাখিনি ওলাই নাযাবৰ কাৰণে চাওক চিলনিটোৰ ছাইডত মই আকৌ এবাৰ চিলাই দিছোঁ। দেখিছেনে দুয়োটা পিচ মই এনেদৰে চিলাই ল'লোঁ। এতিয়া মাজৰ অংশটো চিলাব লাগিব। মাজৰ অংশটো চিলাবৰ কাৰণে চাওক এনেদৰে ব্ৰা কাটটো জাপি ল'ব। দেখিছেনে চিলনি দুটা সমান জোখত এনেদৰে মিলাই লৈ মাজৰ অংশটো সমান জোখত উলিয়াই লৈছোঁ।
এনেদৰে মাজৰ অংশটো উলিয়াই লোৱাৰ পাছত চাওক কোণীয়াকৈ আঁচডাল টানি ল'লোঁ আৰু এই আঁচডালৰ ওপৰতে চিলনিটো চিলাই দিছোঁ। এই চিলনিটো ব্ৰা কাটৰ যে মাজৰ চিলনিটো দেখিছে সেই চিলনিটো ওচৰলৈকে চিলাই নিদিব। দেখিছেনে? মই অকণমান ওপৰলৈকেহে চিলনিটো চিলাইছোঁ। যদি একেবাৰে চিলনিটোলৈকে চিলাই দিয়ে ব্ৰা কাটটো দেখিবলৈ বেয়া হয়। এইটো চিলাই হৈ গ'ল। আকৌ এইটো চিলাই দেখুৱাম চাব। দেখিছেনে? চিলনি দুটা মই সমান জোখত এনেদৰে মিলাই লৈছোঁ। আপোনালোকে যদি চিলনি দুটা নিমিলাই কাপোৰখন সমান জোখত মিলাই লয় তেতিয়া কিন্তু চিলনিটো একেবাৰে সোঁমাজত নপৰিব। সেইকাৰণে সদায় চিলনি দুটা মিলাইহে ব্ৰা কাটটোৰ মাজৰ অংশটো চিলাই দিব। আৰু চাওক ব্ৰা কাট দুটা চিলাই মোৰ হৈ গ'ল আৰু দেখিছেনে ব্ৰা কাটৰ চিলনি দুটা একেবাৰে সমান জোখত ধুনীয়াকৈ মিলি গৈছে। আপোনালোকেও এবাৰ এনেকৈ চিলাই চাব আৰু ধুনীয়াকৈ ব্লাউজটো চিলাব পাৰিব।